এইকেইদিন প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ আৰম্ভ হৈছে। সমগ্ৰ দেশৰ লগতে আমাৰ গুৱাহাটীতো খুব গৰম পৰিছে আৰু গৰমৰ ফলত আমাৰ শৰীৰত নানা সমস্যাই দেখা দিয়ে। তাৰে ভিতৰত এটা হৈছে শৰীৰত ডিহাইড্ৰেশ্যন হ'ব পাৰে। শৰীৰত পানীৰ অভাৱ হ'লে ডিহাইড্ৰেশ্যন হয়, গতিকে ইয়াৰ ফলত মূৰৰ বিষ, মূৰ ঘূৰা ইত্যাদি বেমাৰ হ'ব পাৰে। দ্বিতীয়তে হাই প্ৰেছাৰ হ'ব পাৰে আৰু তৃতীয়তে ধৰক আমাৰ হিট ষ্ট্ৰ'ক হ'ব পাৰে। আৰু চতুৰ্থতে চকুৰ ক্ষেত্ৰত আমাৰ চকুজুৰি শুকান হ'ব পাৰে আৰু চকুৰ ভিতৰত থকা মেকুলাৰ অংশ চলাৰ ৰেটিনাইটিছ হ'ব পাৰে আৰু মেকুলাৰ ডিজেনেৰেশ্যন হ'ব পাৰে আৰু তাৰ কাৰণে দৃষ্টিশক্তি কমি যাব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সদায় যেতিয়া বাহিৰত ওলাওঁ তেতিয়াহ'লে পাৰিলে এটা ছাতি ব্যৱহাৰ কৰিব লাগে আৰু এযোৰ UV প্ৰটেকশ্যন থকা ছানগ্লাছ এযোৰ ব্যৱহাৰ কৰিব লাগে। আৰু মাজে মাজে আমি পানী খাই থাকিব লাগে। ঘৰৰ পৰা এটা বটলত আমি পানী লৈ যাব লাগে আৰু ফ্ৰিকুৱেণ্ট ইণ্টাৰভেলত আমি পানীটো খাই থাকিব লাগে। আৰু ধৰক ফল মূলৰ ৰস খাব লাগে, নাৰিকলৰ পানী, নেমুৰ পানী বা ফল মূলৰ ৰস ইত্যাদি খাব লাগে। কিন্তু আমি বাহিৰত ধৰক যিবোৰ অ'পেন এৰিয়াত কিছুমান ৰস বিক্ৰী কৰে সেইবোৰ খোৱাৰ পৰা আমি বাচি থকা উচিত, কাৰণ সেইবোৰত কেতিয়াবা বেক্টেৰিয়েল ইনফেকশ্যন বা ভাইৰেল ইনফেকশ্যন হ'ব পাৰে। ঘৰতে ব্যৱহাৰ কৰা যিবোৰ পানী হয় সেই পানী লগত লৈ গৈ তাতে ধৰক আমি নেমু টেঙাৰ ৰস মিহলি কৰি আমি খাব পাৰোঁ। তাৰোপৰি আমি সদায় খোৱাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। গুৰুপাকী খাদ্য পৰিহাৰ কৰা উচিত। বেছিকৈ মাংস চাংস খোৱা অনুচিত, কাৰণ এইবোৰ গুৰুপাকী খাদ্য আৰু খালে আমাৰ শৰীৰত নানা প্ৰতিক্ৰিয়া হ'ব পাৰে। গতিকে সহজে হজম হোৱা খাদ্য যদি আমি খাওঁ তেতিয়াহ'লে আমি এই গ্ৰীষ্মকালীন ঋতুত আমি বিভিন্ন সমস্যাৰ পৰা বাচি থাকিব পাৰিম। ধন্যবাদ।